হয় আজি ৰঙালী বিহু। ৰঙালী বিহুৰ প্ৰথম দিনটোতেই নাহৰক লৈ আছে এটা বিশেষ পৰম্পৰা, এটা বিশেষ লোকবিশ্বাস। নাহৰৰ পাতত দেৱাদিদেৱ মহাদেৱক উদ্দেশ্যি এষাৰ মন্ত্ৰ লিখি সেই নাহৰৰ পাত্ৰ মানুহৰ ঘৰে ঘৰে সংৰক্ষিত কৰি ৰখা হয়। কি কাৰণত ৰখা হয়, কিয় এই লোকবিশ্বাস চলি আছে ইয়াতে, আমি এই সম্পৰ্কে কথা পাতিম। কি মন্ত্ৰ লিখা হয়, কেনেধৰণে এই পাত্ৰ ব্যৱহাৰ কৰা হয়। আমাৰ সৈতে আছে চিপাঝাৰৰ এগৰাকী জ্যোতিষী মুকুল শৰ্মা। জ্যোতিষীৰ লগতে তেওঁ এগৰাকী পুৰোহিত। তেওঁ এই মুহূৰ্তত ৰাতিপুৱাৰ ভাগতে এনেদৰে নাহৰৰ পাতত সেই বিশেষ মন্ত্ৰফাঁকি লিখি আছে। আৰু এই মন্ত্ৰ লিখা এই নাহৰৰ পাতকেইটা স্থানীয় লোকে ঘৰে ঘৰে সংৰক্ষিত কৰি ৰাখিব। আৰু তাকে লৈ যিটো পৰম্পৰা আছে, যিটো লোকবিশ্বাস আছে, সেই সম্পৰ্কে আমি কথা পাতিম। আপোনাক বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ, নমস্কাৰ। যিটো ইয়াৰে পৰম্পৰা, আপুনিও দেখিছোঁ ইয়াতে নাহৰৰ পাতত এফাঁকি মন্ত্ৰ লিখা আছে। কি কাৰণত এই মন্ত্ৰফাঁকি লিখা হয় আৰু নাহৰৰ পাতটো কি কৰা হয়? হয়, মই শ্ৰী মুকুল শৰ্মা। নাহৰৰ পাতটো এইটো এটা মন্ত্ৰ এটা লিখা হয়, দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ পাতবৃষ্টি হৰ দেৱ মহাদেৱ নমস্তুতে। এইটো মন্ত্ৰ নাহৰৰ পাতটো লিখি ঘৰত থোৱা হয় আৰু তেতিয়াহ'লে বছৰটোৰ কাৰণে অপায় অমংগল নাশ হয় বুলি এটা লোকবিশ্বাস। আৰু এই পাত যেতিয়া ধুমুহা বা অন্যান্য কিবা পৰিৱেশ এটা আহে, শিলাবৃষ্টি তেনেকুৱা হ'ব পাৰে, তেতিয়া পূবফালে মুখ কৰি হাত জোৰ কৰি 3বাৰ এইটো মন্ত্ৰ পাঠ কৰিলেও মানে মুক্তি পোৱা যায়, এনেকুৱা এটা লোকবিশ্বাস আছে। লোকবিশ্বাস। আৰু এই বিশেষ মন্ত্ৰটো কি হয়? এই বিশেষ মন্ত্ৰটো ওম দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাতবৃষ্টি হৰ দেৱ মহাদেৱ নমস্তুতে। দেৱাদিদেৱ মহাদেৱ তেখেতক পূজা কৰি প্ৰথমতে এই পাতকেইটাত শান্তিবাণী ছটিয়াই লৈ তাৰপিছত আনৰ ঘৰত বা নিজৰ ঘৰত এইটো ব্যৱহাৰ কৰা হয়। পাৰিলে ঘৰত যেইটা ঘৰ সেইটা ঘৰত দিব লাগে, নোৱাৰিলে এখন ঘৰত এটাকৈ হ'লেও হৈ যায়। পাতটো ক'ত থ'ব? ঘৰৰ ছালৰ সেইখিনিতে থ'ব আৰু ঘৰৰ সুৰক্ষিত স্থানত থ'ব পাৰিব। আৰু সততে ঘৰৰ ছালত থোৱা নাই, পিৰালিৰ ছালত, কাঠিৰ ওপৰত যিটো বাৰান্দাত ছাল থাকে, ছালত থোৱাৰ এটা ব্যৱস্থা থাকে আৰু এনেকুৱা। হয়, এনেদৰে নাহৰক লৈ যিটো লোকবিশ্বাস আছে, নাহৰৰ পাতত দেৱাদিদেৱ মহাদেৱক উদ্দেশ্য কৰি যিটো মন্ত্ৰ বা প্ৰাৰ্থনা লিখা হয়, সেই প্ৰাৰ্থনা লিখা পাত্ৰ ঘৰে ঘৰে সংৰক্ষিত কৰি থ'ব লাগে পবিত্ৰ স্থানত। তাৰ পৰাই ওৰে বছৰটো বৰদৈ চিলাৰ সময়ত ধুমুহা, ঢেৰেকনি, শিলাবৃষ্টি, বজ্ৰপাত আদিৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে বুলি এটা লোকবিশ্বাস এতিয়াও প্ৰচলিত আছে।